আমি দ্বিতীয় অনুষ্ঠানলৈ গৈছোঁ। আমাৰ মাজলৈ এজন খুব টেলেণ্টেড ষ্টুডেণ্ট আহি আছে, খুব টেলেণ্টেড। গতিকে সেই টেলেণ্টেড ষ্টুডেণ্টটোৱে আমাক কিনো দেখুৱাই আমি তাকে আপোনালোকক দেখুৱাম। এই বাপা, এই বাপা আহ, দেৰি কৰিব নালাগে, আহ আহ আহ। মোৰো সময় নাই, বেলেগ চলি আৰু পঢ়িব যাব লাগিব। আছে না? আহে বাপা, দেৰি নকৰিবি। আহ আহ আহ। এই বাপা আহ আহ। চরিত্র বেয়া, চরিত্র বেয়া। এই বাপা, এইফালে চোৱা, এইফালে এইফালে। খাবার দিব না দেবো কিয় কাঞ্চা কৰিছ তই? তই চিন্তা নকৰিবি, গোটাই খাবা দিব। ৰসগোল্লা দিব গোটাই। তই যি কোম্পানীত থাকা এনা এনা ডাঙৰ ডাঙৰ ৰসগোল্লা, সেই ৰসগোল্লা দিব, চকলেট দিব। কামৰে নহয় মাষ্টাৰ, তই বৰ ধুনীয়াকৈ বুজাব। এই বাইদেউ টেনশ্যন নল'ব, মই তাক যি কৰিব লাগে কৰিম। আপুনি যাওক এতিয়া। নাযাওঁ দে, বাচাব নাযাওঁ দে। মই নপঢ়ো কিন্তু খাতাম ফাইনেল। তই কি কথা ক? মই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক ফেল কৰিম। কৰিব লাগিব তই। তাৰে ফাৰ্ষ্ট ডিভিজন মেট্ৰিক নহয় নহয় বাপা, তই ডাক্তৰ হ'ব লাগিব। ডাক্তৰ নহ'ব, তই ইঞ্জিনিয়াৰ হ'ব লাগিব। নহয় এই কি হবি পিছে তই? কি হবি তই? মই চলিৰ বাবে হ'ম। হা? কি বোলে চলিৰ বাবে হ'ব? ইঞ্জিনিয়াৰ ডক্তৰ একো নহয়। হা? মূৰ্খ, তই চলিৰ বাবে হবি? তই নপঢ়া? চলিৰ বাবে হ'ম। বাপৰে, ই ফালব আজি, মোৰ আজি মাথা বেয়া কৰে নেকি নাজানো। বাইদেউ আপুনি টেনশ্যন ল'ব নালাগে, বহি পেলাই চাই থাকক, তাক মই বঢ়িয়া পঢ়াম। ঠিক আছে, আপুনি ভালকৈ চাব ছাৰ। হ'ব যাক। একদম ভালকৈ চাব। হ'ব যাক। মই বুজি নাপোৱাখিনি আপুনি হ'ব যাক, হ'ব যাক, যাক। তোৰ বাপা মূৰত গোটাই শুনাই দিব। হ'ব তই যাক। টেনশ্যন নলবি। আহ। এই মাষ্টাৰৰ দলে আৰু ক'তো নাপা। বহুত ভাল মাষ্টাৰ পাইছে, তই ভাগ্য কৰি। ভালকৈ বুজাব। তই মই ৰখি আছো এটা তই। হ'ব যাক, হ'ব যাক, বুজাম। মই বা কিমান জানো, মইহে জানো। ৰখি আছো মই বাপা। বাপা, মায়েৰে যি বৰ লেকচাৰ মাৰি থাকিল, মই বাৰু কিমান বা জানো। এনেই ফালি থৈ গ'ল আৰু। দে ক ক ক, তোৰ নামটো কৈ বাপা। মোৰ নামটো তোৰ নামটো ক। কৌৱে, নামটো কৌৱে। নমস্কাৰ, মোৰ নামটো কেম্বা। কেম্বা? কেম্বা হ'লে শুনিম দিয়া, কোৱা। মোৰ নামটো কেম্বা। জোৰকে কোৱা, মাইকটোত উঠা নাই। মোৰ নামটো কেম্বা। একো নহয়, কেম্বা হওক বেয়া হওক, মই শুনিম। মোৰ নামটো কেম্বা। বাট শুনবি না, কেম্বা হ'লেও আমি শুনিম। দে ক। মোৰ নামটো কেম্বা। কেম্বা বুলি গম পাইছো, কেম্বা হ'লে শুনিম। কেম্বা। কেম্বা হ'লে শুনিম। মই কেম্বা বুলি কৈছো নহয়। কেম্বা হ'লে শুনিম বুলি কৈছো মোৰ মই। নামটো কেম্বা কলিতা। হা? সকলোৱে জানে ইয়াতে খৰে ভৰি। মোৰ নামটো কেম্বা কলিতা। পঢ়া নামটো লিখা নাম। কেম্বা হ'লে কেনে নাম এইটো? মোৰ নামটো কেম্বা। সাতৰা নাম দেখুৱাই। খাতৰাই। হা? মই মানুহ খাতৰাই। তই পঢ়িব চঢ়িব জানা নাই? ঐ, পঢ়িব জানা নাই? কোথায় জানো? গোটাই জানা? তই কালি আহিব জানাছিলি? আৰু টুপিটো কৰিব বনাই আনিছে তই? আমেৰিকা, লণ্ডন, ফ্ৰান্স। হা? অলপ মুখা লগাই ক, কথাবিলাক শুনে না মানুহবিলাকে। শুনছি দে। হা? শুনছি? দে তই কবিতা জানা নে? কবিতা? কবিতা 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 মোক যেতিয়া আমাৰ দাদাই থবা হাইস্কুলত কবিতা এনেকৈ বঢ়িয়াকৈ মাত দেই। কবিতা কবিতা হাই বুলি কয়। সেই কবিতা। ঐ গাধা, বৰ সেই কবিতাৰ কথা কোৱা না। কি কবিতা? অ' ফুল নুফুলা কিয়? গৰুৱে যে আগ খাই মই নুফুলিম কিয়? গৰুটো বান্ধাব লাগে, আগ খাব নৰাই। হা? গৰুটো বান্ধাব লাগে, আগ খাব নৰাই। ই মোৰ মাথা বেয়া কৰিব তই ABCD জানা না? ABCD? সৰু ছোৱালী এটা জানাই। দে কচোন ক, দে আকৌ। A for কি কচোন? A for AJP। হা? AJP। ফালি পেলব ই। B for? B for BJP। হা? C for? কংগ্ৰেছ। ই মোক মাৰ খুৱাব ক'ৰবাত। হৈছে না? হা? সকলোৱে জানে। তোৰ মুডটো হৈছে। তোৰ মুডটো হৈছে। কিয় নহ'ব? তই মোক মাৰ খুৱাবি আকৌ ক'ৰবাত। কিয় নহ'ব? হা? বুজি। তই মোক মাৰ খুৱাবি দেখোন। আকৌ A for AJP, B for BJP, C for কংগ্ৰেছ পাইছা? A for আপেল, B for বয়, সেই 4G 5G এতিয়া 5G চলি আছে। তাৰমানে ইলেকশ্যন চলি থকা তোৰ মাথা খাব পৰা সোমাই আছে। বেয়া বস্তু সোমাইছে, বেয়া জেগাত ভোট দিছো এবাৰ কিন্তু মই। হা? হয় নেকি? বেয়া জেগাত ভোট দিছো। ই মাৰি পেলব মানে। এই দে তই হেৰি জানানে? এই ৰচনা জানানে?
ৰচনা অঁ জানো হা চব জানো দে তই ৰচনাখন মোক গাই শুনাচোন তই গৰুৰ বিষয়ে ৰচনা কওঁ গৰু সকলোৱে জানে আমাৰ ঘৰত গৰু আছিল সকলোৱে জানে গৰু তই গৰু দে কওঁ দে গৰু অঁ চাৰিঠেঙীয়া জন্তু গৰু এবিধ ঘৰচীয়া জন্তু গৰু চাৰিখন ঠেং থাকে একটা লেজ থাকে গৰুৰ দুটা শিং থাকে দুখন কাণ থাকে গৰুটো পকৰা থাকে গৰু মতা মাইকী থাকে মাইকী গৰু গাখীৰ দিয়ে মতা গৰু হাল বায় আগতে ট্ৰেক্টৰ নাখাওঁতে ৰাতিপুৱা ট্ৰেক্টৰ দিয়ে মাৰণ মাৰিছিল তোৰ ঘৰত গৰু আছে নে নাই আছে হা আছে তোৰ ঘৰতো গৰু আছে আছে। হ'ব তই গৰুৰ বিষয়ে আৰু ক'ব নালাগে তই হেৰি কৰচোন তই শংকৰদেৱৰ বিষয়ে জানানে শংকৰদেৱ অঁ শংকৰদেৱৰ বিষয়ে কৈছোঁ দে মই নকওঁ পাৰিবি দি তই পুৰা সাতৰা মাল আছা মোৰ আগতে শংকৰদেৱ জন্ম হৈছিল আকৌ ৰৈ দি তথাপি তই শুনছ নহয় দে শংকৰদেৱৰ বিষয়ে অলপ কৈ দি পাৰিবি দে তই মই জানো শংকৰদেৱ জীৱনী অঁ কৈ দি অলপ শংকৰদেৱ এজন ধৰ্ম প্ৰচাৰক আছিল অঁ ই পাৰবই শংকৰদেৱে মদ ভাং খোৱা নাছিল অঁ শংকৰদেৱে জুতি পিন্ধিছিল অঁ বঢ়িয়া খেৰুতি বুঢ়ী মাকে ডাঙৰ দীঘল কৰিছিল অঁ মজা আৰু শংকৰদেৱ মুখমণ্ডল চাফা আছিল বঢ়িয়া চুলি লম্বা আছিল অঁ তিৰিমান দৰে অঁ আৰু শংকৰদেৱে একবাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ সাঁতুৰিছিল অঁ সাঁতুৰি যাই পেলাই এটা সাৰ গৰু দেখা পাইছিল অঁ সাৰ গৰুটো দেখা পাই সাৰ গৰুটো ঠেঙত ধৰছি অঁ ধৰি পেলাই সাৰ গৰুটো বগৰি দিছিল অঁ সাৰ গৰুটো চাৰিখন ঠেং আছিল অঁ একটা লেজ আছিল অঁ দুখন কাণ আছিল অঁ দুটা চকু আছিল অঁ গৰুটো মস্ত বলৱানো হৈছিল ঐ মূৰ্খ তই আকৌ গৰুতে নিদিয়ে হয় হা এইটো ৰিলেটেড না এইটো ৰিলেটেড আছে তো পাতে পেলব ইয়াক এবাৰ বেলেগ এটা ধৰিব লাগিব ইয়াক গৰুতে নে বাৰে বাৰে কি ই গৰুৰে জানে পাইছো নাজানা কথা তই বানপানীৰ বিষয়ে জানানে কি? বানপানী বানপানী অঁ বানপানী বাৰিষা কালত হয় অঁ বানপানী পুঠিমাৰী নদী ভাঙিলে আমাৰ ঘৰত পানী উঠে আগতে অঁ আৰু ৰাস্তাবিলাক বোকা হয় অঁ মাছ আহে ডাঙৰ ডাঙৰ মাছ আহে জাল মাৰে আমিও মাৰোঁ ধৰত মাৰোঁ অঁ আৰু বানপানী যেতিয়া আহে অঁ গৰু ছাগাল গোটেই ভাহি আহে অঁ আৰু গৰুটোৰ যিটো গৰু ভাহি আহে চাৰিখন ঠেং ডাঙে আৰু একটা লেজ থাকে দুটা শিং থাকে দুটা কাণ থাকে দুটা চকু থাকে গৰুটো ৰঙা পখৰা বহুত ভাহি আহে এই মূৰ্খ ই বাৰে বাৰে গৰু লৈ যায় এবাৰ তই এনেকুৱা সাতৰা মাল সুধি ই যাতে নৰে তলেদি যাওঁ বস্তুৰ কথা সুধিছে নৰা তোক কোৱা নাই দে মই তোক কোৱা নাই তই হেৰি কৈছোঁ এৰোপ্লেনৰ বিষয়ে কওঁ দে এৰোপ্লেন এৰোপ্লেনৰ বিষয়ে কওঁ এইবাৰ ই ফাঁচিল ৰয় নৰে সোমাই দে নগাঁৱত হয় তই কওঁ বাবা আৰে বেলেগ সুধি থাকবি এৰোপ্লেন অঁ এৰোপ্লেন বজাৰত পৰে এৰোপ্লেন বজাৰত পৰে এৰোপ্লেন লোহাদি বনায় অঁ আৰু টিঙেদি বনায় অঁ এৰোপ্লেন আমাৰ ঘৰেদিও যায় অঁ ওপৰত দিও যায় আমাৰ লেট্ৰিনৰ ওপৰত দিও যায় আমাৰ পথাৰতো যায় মই যেতিয়া গৰু লেটিব যাওঁ গৰুটো এই এৰোপ্লেন দেখা পাই গৰুটো তামান দাউৰাই আৰু গৰুটো দাউৰাৰ লগে লগে এৰোপ্লেনৰ মানুহবিলাকে গৰুটোক চাওঁৱে চাই ফটো মাৰে সেই গৰুটো আমাৰ দুখন ঠেং আছিল চাৰিখন ঠেং একটা লেজ দুখন দুটা এই মূৰ্খ তই গৰুটো গৰু তই চব কথা সুধিলি গৰুতে নাই নেকি হা তই গৰুত বাহিৰে বেলেগ নাজানা এৰোপ্লেনৰ কথা সুধ সি গৰুক লেগি নিলে শংকৰদেৱৰ কথা গৰুত নিলে এই তই এইগিলা ক'ব নালাগে তই এটা অভিজ্ঞতা ক তোক আজি ছুটি দিম মই দে তই এটা অভিজ্ঞতা কৈ দে আৰু যা অভিজ্ঞতা ই মাথা চাথা মোৰ বেয়া কৰিলে ই মাৰে লাষ্ট আৰু নৰোৱাৰ হা কেঁচাটোত নাই আমাৰ হ'ব দে তই এটা অভিজ্ঞতা ক তই যা আমাৰ মামা দিল্লীত থাকে অঁ কমলা মামা দিল্লীত থাকে কমলা মামা কৈছিল এইবাৰ যদি মোৰ চাকৰি শেষ নহওঁতে তোমাক মই দিল্লীত লৈ যাম কিন্তু আমি পথৰীয়া জেগাত মানুহ না আমি লেট্ৰিনটো পথৰীয়া জেগাত কৰোঁ না কিন্তু লেট্ৰিনটো মই ট্ৰেইনত কৰিব গ'লে কিবা শব্দ পাওঁ আজিকালি ট্ৰেইনত শব্দ কৰিলে মোৰ লেট্ৰিন নহয় মামা কৈছে টেনশ্যন নল'বা ট্ৰেইন ৰখি দিম এটা চুইচ টানি দিবা ট্ৰেইন ৰখি যাব বোলো মামা সঁচাকৈ মিছা ঠিক যাই আছোঁ ট্ৰেইনত উঠছোঁ টিকেট কাটছোঁ কাটি NJP পাইছোঁ নিউ জলপাইগুৰি পাইছোঁ মই লেট্ৰিন কৰা লাগিছিল মামাক কৈছোঁ মামা মোৰতো লেট্ৰিন কৰা লাগিছিল এতিয়া মইতো বাহিৰত যাব লাগিব ট্ৰেইনখন ৰখি দিয়া ভাগিন টেনশ্যন নল'বা এই দেখা পাইছে না এই চেইনডাল টানি দিবা ৰৈ যাব গাড়ী মই লেট্ৰিন যোৱাৰ আগতে চেইনডাল একবাৰ টানি চালোঁ টানাৰ লগে লগে ঠকাকৈ ব্ৰেক মাৰিছি ব্ৰেক পোৱা নাই বোলো ঠিক আছে এইবাৰ গোটেই টানিম নেক্সট টাইম আৰু একবাৰ দূৰে টানি দিছোঁ ট্ৰেইন ৰখো ৰখো হৈ গৈছে নেক্সট টাইম যেতিয়া মোৰ লেট্ৰিন বেছিকৈ লাগছি ট্ৰেইনখনৰ চেইন আছিল চেইনডাল গোটেই টানি দিছোঁ চাওঁছি ভাই পেটিকোটৰ ৰছী একদম পেটিকোটৰ ৰছী টিভি এটাৰ ওপৰত ঘুমাইছিলোঁ মইতো গম পোৱা নাই ভাই মইতো চেইন বুলি ভাবিলোঁ মোক যি লেডিজ মাত দিছি তই লেডিজ মাত খাইছা ট্ৰেইনতে মোক চুলি ঘূৰি দিছি ভাই সেইকাৰণে তই টাকলা
হয় হা? কি কথা কি বাৰ্তা কি দেখি কি কেতৰা কোনে কগেছে না বাৰ্তা মই আছো বেলেগ মাথা মাৰি খৰে বাৰী ৰাহি আছে বেলেগ চিন্তা কৰি যদি আমি থাকো বেলেগ বেলেগ কৰি কি হ'ব আমাৰ ফাংচনৰ গতি যদি তামচা ভৰ্তি কৰি মদে ভাতে খাম যদি তামচা ভৰ্তি কৰি নাচি বিকি থাকোঁ তে হ'ব আমাৰ ফুটগলিত এখন ঘৰ ৰঙালী বিহুৰ সন্মিলনৰ উন্নতি আৰু মই ভাবোঁ বহুত দিনৰ পৰা এখন মঞ্চত জড়িত বহুত বছৰ নাচিছিলোঁ এবাৰ কৌতুক কৰিছোঁ আশা কৰোঁ মোৰ পেটটো যেনেকৈ বাঢ়ি যাই আছে এই আমাৰ ফুটগলিৰ সংঘৰ ৰঙালী বিহু সন্মিলনখনো যাতে জাৰি জাৰি বাঢ়ি বাঢ়ি যাই থাকে এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মানিছোঁ আৰু লগতে আমাৰ চাটনি কৌতুক গোষ্ঠীৰ অনুষ্ঠান ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম শুভৰাত্ৰি আপোনালোকে বিপিন চাওডাংগাৰ গান চাওক আৰু নাচক ধন্যবাদ